পলিটিক্যাল বাৰ্তালৈ স্বাগত জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ। সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ মাজত বিশেষৰূপে তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। প্ৰাৰ্থীসকলে তেখেতসকলে টিকটৰ দৌৰত তেখেতসকলে নিজৰ সমষ্টিসমূহত তেখেতসকলে বিশেষৰূপে প্ৰচাৰ আৰু প্ৰসাৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ জলেশ্বৰ টাকিবাৰীত এইবাৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বা প্ৰাৰ্থিত্বৰ ৰূপে বিশেষৰূপে তেখেতৰ নাম চৰ্চিত হৈছে। তেখেত ছানোৱাৰ হুছেইন ফুকন। আমি এই মুহূৰ্তে সংযুক্ত হৈছোঁ ছানোৱাৰ হুছেইন ফুকনৰ সৈতে আৰু তেখেতৰ সৈতে আমি ফোনযোগে সংযুক্ত হৈছোঁ ছানোৱাৰ হুছেইন ফুকনৰ সৈতে। ফুকন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ, পলিটিকেল বাৰ্তালৈ। ধন্যবাদ। মোৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ পলিটিকেল বাৰ্তালৈ। হয় ফুকন ডাঙৰীয়া, আপুনি যিহেতু জিলা পৰিষদৰ সদস্যৰ বাবে আপুনি টিকটৰ বাবে আপুনি নিজকে প্ৰক্ষেপ কৰিছে বা আপুনি নিজকে টিকটৰ বাবে আপুনি কাম্য কৰিছে, আপোনাৰ অঞ্চলটোত বিশেষভাৱে চৰ্চিত হৈছে। সবিশেষ কথাখিনি জনাওক। হয়, মানে আমাৰ জিলা পৰিষদখন হয় আপোনাৰ জলেশ্বৰ টাকিমাৰী বুলি নতুন নাম দিছে আমাৰ জিলা পৰিষদৰ। হয়, মই ইলেকশ্যন খেলিম তেনেকুৱা ভবা নাছিলোঁ। হয়, এনেই সকলো সময়ত প্ৰায় 5-6 বছৰ হ'ল হয়, সামাজিক কামত যিমানখিনি পাৰোঁ, হয়, মোৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ সামাজিক কামত লাগি থাকোঁ সদায়। হয়, লাগি থকাৰ মাজতে আজি প্ৰায় 1.5 বছৰমান হ'ল। হয়, 1.5 বছৰমান হ'ল যে পঞ্চায়ত ইলেকশ্যন আহি আছে। 1.5 বছৰ আগৰ কথা এইটো। হয়, সামাজিক কামৰ লগত জড়িত থকাৰ বাবে বহুত বন্ধু বহু মানুহে মোক কৈ থাকে যে আপুনি এবাৰ ইলেকশ্যন খেলক। হয়, এতিয়া উত্তৰত কৈছিলোঁ মই যে সামাজিক কাম বা ৰাইজৰ সেৱা কৰিবলৈ ইলেকশ্যন খেলিব নালাগে, এনেও কৰিব মন যায় বা কৰা যায়। হয়, তথাপিও বহুতে মোক কৈছে যে ইলেকশ্যন খেলিব লাগে। হয়, সেইকাৰণে ৰাইজৰ আশীৰ্বাদ লৈ এইবাৰ আশা কৰিছোঁ যে পঞ্চায়ত ইলেকশ্যন যিহেতু সন্মুখত আহি আছে, হয়, দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। হয়, এইখিনিয়ে আৰু। ফুকন ডাঙৰীয়া, আপুনি যিহেতু সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত বুলি আপুনি উল্লেখ কৰিলে, আপুনি সামাজিক ক্ষেত্ৰত জড়িত থকা এগৰাকী ব্যক্তি, আপুনি আপোনাৰ অঞ্চলটিত আপুনি কোনকেইটা কাম বিশেষৰূপে সেই অঞ্চলটিত সেই কামসমূহ উন্নয়নৰ বাবে বৰ্তমান সময়ছোৱাতো পিছ পৰি আছে বা সেইখিনি কাম বিশেষৰূপে আপুনি প্ৰাধান্যতা দিব আপুনি জড়িত হ'লে? ধুনীয়া এটা কোৱেশ্চন সুধিছে। হয়, কিন্তু আপোনালোকে গম পায় যে আমাৰ জলেশ্বৰ সমষ্টি হয়, অসমৰ ভিতৰত 126টা সমষ্টিৰ ভিতৰত আমাৰ জলেশ্বৰ সমষ্টি একেবাৰে উন্নয়নবিহীন। হয়, এইটো অসমৰ সমূহৰ ৰাইজে গম পায়। হয়, আমাৰ সমষ্টিখন ইমান আজিলৈকে বহুত পিছুৱাই আছে। হয়, প্ৰথমতে ক'লো যে 126খন সমষ্টিৰ ভিতৰত আমাৰ সমষ্টি পিছপৰা। হয়, আপুনি ধৰক ৰাস্তা ঘাটৰ কথা কওক, হয়, শিক্ষাৰ ক্ষেত্ৰত কওক, হয়, আৰু আমাৰ সকলোতকৈ ডাঙৰ সমস্যা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ সমস্যা। হয়, আৰু ৰাস্তা ঘাটটো আছেই, শিক্ষাৰ ক্ষেত্ৰত আছে, কৃষিকৰ সমস্যা, এনেকুৱা বহুত সমস্যা। এনেকুৱা এটা নাই যে সমস্যা নাই। হয়, আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰায় হাজাৰ ক'লে ভুল হ'ব, প্ৰায় লাখ বিঘা মাটি উঠুৱাই লৈ গৈছে। হয়, এই মাটিবিলাকত আমাৰ কৃষকসকলে বহু ধৰণৰ খেতি কৰি স্বাৱলম্ব হৈছিল। হয়, মানুহৰ ঘৰ বাৰী আছিল। ধৰক আমাৰ মানুহবিলাক কৃষি কাম কৰাৰ পিছতো বাহিৰত যাব লগা হয়, বিদেশত যাব লগা হয়। বিদেশত ইমান কষ্ট কৰি কাম কৰি টকা পইচা উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়ে। হয়, আৰু যিমানখিনি আৰু ইনকাম কৰে ঘৰ বাৰী বনাই পৰিয়ালৰ লগত সুখ শান্তিৰে থাকে। আৰু এই নদী ৰূপ ধাৰণ কৰাৰ পিছত এই ঘৰ বাৰীবিলাক উঠুৱাই লৈ যায়। আপুনি মূলতঃ গৰাখহনীয়া সমস্যাটোৰ কথা উল্লেখ কৰিছে। এইটো আমাৰ প্ৰধান সমস্যা। তাৰপিছতো ৰাস্তা ঘাটৰ সমস্যা আছে আৰু
এই কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, বহুত সমস্যা আছে। আচলতে আমাৰ জিলা পৰিষদ যদিও ৰাইজে মোক প্ৰতিনিধি কৰে, হয় এইখিনিতো আচলতে মোৰ কাম নহয়, মই নোৱাৰিম। হয়। কিন্তু আমি যিবিলাক জনপ্ৰতিনিধি হৈ আছে, আমি মানে ভোট দি জনপ্ৰতিনিধি বনাও, হয় সেইসকলে এইবিলাক কামৰ ওপৰত সকলোতকৈ আগত গুৰুত্ব দিব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল বিধায়কে নহয় বা জনপ্ৰতিনিধি নহয়, আমাৰ চৰকাৰৰ ফালৰ পৰা মই অনুৰোধ জনাম, হয় এই অতি পিছপৰা সমষ্টিবিলাকক উন্নয়ন কৰিব লাগে। হয় বহুত ধৰণৰ উন্নয়ন আছে, মানে ৰাস্তা ঘাট, এই মাথাউৰিৰ কাম, নদীৰ হয়। কাম, দলঙৰ কাম ইত্যাদি বহু ধৰণৰ সমস্যা আছে। হয়, আপুনি জয়ী হ'লে আপুনি ৰাইজক আপুনি আশ্বাস দিছে যে আপুনি যদি জয়ী হয় তেন্তে আপুনি এইখিনি কাম আপুনি পূৰণ কৰিবৰ বাবে আপুনি প্ৰচেষ্টা কৰিব। নহয়, এইখিনি কাম মই আগতে আপোনাক কৈছো যে এইখিনি কাম এটা জিলা পৰিষদৰ নহয়। হয় এইখিনি কাম মই সামাজিক মাধ্যমৰ যোগেদি চৰকাৰ হওক, স্থানীয় বিধায়ক হওক, MP ডাঙৰীয়া হওক, সকলোকে মই সামাজিক মাধ্যমত বিভিন্ন ক্ষেত্ৰত মই দাবী জনাইছো। হয় এই কামগুলো চৰকাৰৰ যোগেদি কৰিব লাগে আৰু হয় মানে আমাৰ জিলা পৰিষদ যদিও হ'ব পাৰো, ৰাইজে মোক প্ৰতিনিধি বনায়, হয় জিলা পৰিষদত যিমানখিনি কাম আছে হয় এইখিনিতো আমাৰ কৰিব লাগিবই। মানে আমাৰ এই দুখীয়া অঞ্চলৰ মানুহবিলাক একেবাৰে সহজ সৰল। হয় মানুহবিলাকে টকা পইচা কেতিয়াও নিবিচাৰে। আমাৰ মানুহবিলাকে বিচাৰে যে এজন জনপ্ৰতিনিধিৰ পৰা আমি ভাল সন্মান বিচাৰো, ৰাইজে সন্মান বিচাৰে, ৰাইজৰ লগত ভাল এটা মানে সম্পৰ্ক বিচাৰে, হয়। এইখিনি বিচাৰে। মই আচলতে জনপ্ৰতিনিধি হোৱাৰ পিছত হয় বা যেনেকৈ ৰাইজৰ লগত মিলি থাকো, জনপ্ৰতিনিধি হোৱাৰ পিছতো তেনেকুৱাই থাকিবলৈ ইচ্ছা মোৰ। হয় মানে এখন MDC হৈ থাকিবলৈ ইচ্ছা নাই মোৰ। হয় ৰাইজৰ লগত যে প্ৰতিটো ফেমিলিৰ এজন সদস্য হৈ থাকিবলৈ মোৰ মন। ৰাইজৰ সমস্যাৰ লগত আপুনি জড়িত হ'বৰ কাৰণে বা ৰাইজৰ সমস্যাসমূহ উন্নয়ন কৰিবৰ কাৰণে আপুনি মনোনিৱেশ কৰে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ফুকন ডাঙৰীয়া, আপুনি বহু ব্যস্ততাৰ মাজত এইখিনি সময় আমাক প্ৰদান কৰাৰ বাবে। ধন্যবাদ জনাইছোঁ আপোনালোকক। হয়, ছানোৱাৰ হুছেইন ফুকন এইদৰেই তেখেতে পলিটিকেল বাৰ্তা দৰ্শকৰ সন্মুখত তেখেতে উপস্থাপন কৰিলে। যদিহে তেখেত জয়ী হয় তেখেতে কোনকেইটা বিষয়ত বিশেষৰূপে গুৰুত্ব আৰোপ কৰিব সেই সম্পৰ্কে উপস্থাপন কৰিলে। পঞ্চায়ত নিৰ্বাচনত ৰাইজেই যিহেতু জনাৰ্দন, ৰাইজে ভোট প্ৰদান কৰি ৰাইজেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, গতিকে ৰাইজৰ হাততেই সকলোবোৰ দিশ পৰিচালিত হ'ব। পলিটিকেল বাৰ্তাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকৰ পৰা মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ। ধন্যবাদ।